নমস্কাৰ বন্ধুসকল, মিছন বসুন্ধৰা 3 সম্পৰ্কত এটা আপডেট আছে। বহুত কেইজনে সুধি আছে যে মিছন বসুন্ধৰা 3 কিবা ডেট এক্সটেনশন কৰিলে নেকি, বা মিছন বসুন্ধৰা 3 31 ডিচেম্বৰৰ পিছতো আবেদন কৰিব পৰা যাব নেকি, এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন মই পাই আছোঁ, বহুতো মানুহৰ পৰা পাই আছোঁ। সেয়েহে মই ভাবিলোঁ যে হয়তো বহুতো মানুহে হয়তো এই কথাটো গমেই পোৱা নাই যে মিছন বসুন্ধৰা 3 এক্সটেনশন কৰিছে বা মিছন বসুন্ধৰা 3 আবেদন কৰাৰ তাৰিখটো পিছুৱাই দিছে আৰু কিমান তাৰিখলৈ পিছুৱাই দিছে সেই সম্পৰ্কে মই জনাবলৈ গৈ আছোঁ। আৰু যদি আপোনালোকেও কোনোবাই কিবা ভুলবশতঃ বা অসুবিধাবশতঃ যেনে ধৰক কোনোবাৰ হয়তো ডকুমেণ্টছে ৰেডি নহ'ল বা কোনোবাই হয়তো সময়ে নাপালে আবেদন কৰিব, তেনেকুৱা ধৰণৰ যদিহে আপোনালোকৰো কিবা অসুবিধাবশতঃ আবেদন কৰিবলৈ ৰৈ গ'ল, তেতিয়াহ'লে মই আজি তাৰিখটো জনাই আছোঁ কিমান তাৰিখ লাষ্ট ডেট আছে। তাৰে আগে নিশ্চয় আপোনালোকে মাটি বাৰী সম্পৰ্কীয় যিকোনো ধৰণৰ সেৱা যদিহে মিছন বসুন্ধৰা 3ৰ ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে তেতিয়াহ'লে আবেদন কৰি ল'ব। আৰু যদিহে মিছন বসুন্ধৰা 2ত আপোনালোকে আবেদন কৰিছিলে আৰু সেই আবেদন ৰিজেক্ট হৈছিলে, খাছ মাটি বা চিলিং চৰকাৰী মাটি ম্যাদীকৰণৰ কাৰণে আবেদন কৰিছিলে, সেই আবেদন ৰিজেক্ট হৈছিলে, তেতিয়াহ'লেও এই বঢ়াই দিয়া বা এক্সটেনশ্যন কৰি দিয়া তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব, ৰিএপ্লাই কৰিব পাৰিব ৰিভিউৰ কাৰণে। আপোনালোক বহুতৰে মোবাইলত নিশ্চয় এই মেছেজটো আহিছে। ইয়াতে ধুনীয়াকৈ লিখা আছে, মিছন বসুন্ধৰা 2.0 অধীনত আপোনাৰ নাকচ হোৱা আবেদন পুনৰীক্ষণৰ বাবে সেৱা সেতু অনলাইন পৰ্টেলৰ যোগে আবেদন কৰিব পাৰিব। আবেদনৰ শেষ তাৰিখ 10/1/2025। মানে মিছন বসুন্ধৰা 2ত যিবোৰ আবেদন ৰিজেক্ট হৈছিলে সেই আবেদনবোৰ পুনৰ ৰিএপ্লাই কৰিব পাৰিব 10/1/2025 তাৰিখলৈ। আৰু লগতে মিছন বসুন্ধৰা 3ত যিবোৰ সেৱা আছে সেই সেৱাবোৰ সকলোবোৰ সেৱাৰে আবেদন কৰিব পাৰিব 10/1/2025 তাৰিখলৈকে।